নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো অল মেডিটিভছ ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত মই MVI ইনজেকশ্যনৰ বিষয়ে আলোচনা কৰিম। এই MVI ইনজেকশ্যনটো কি কি কণ্ডিশ্যনত ব্যৱহাৰ কৰা হয়, ইয়াতে কি কি কম্পজিশ্যন আছে, কোনটো কোম্পানীয়ে মেনুফেকচাৰ কৰিছে, ইয়াৰ মূল্য কিমান, ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ কি কি বেনিফিটছ হ'ব আৰু কিবা ছাইড ইফেক্ট হ'ব নেকি, আদিৰ বিষয়ে এই ভিডিঅ'টোত মই বিতংভাৱে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাব। বন্ধুসকল, MVI ইনজেকশ্যনটো মেনুফেকচাৰ কৰিছে USB প্ৰাইভেট লিমিটেডে। ইয়াৰ মূল্য হ'ল 25 টকা, বৰ্তমান মূল্য 30 টকা। আপোনালোকে যিকোনো মেডিকেল ষ্টৰত পাই যাব। ইয়াত থকা মূল কণ্টেণ্টসমূহ বা কম্পজিশ্যনসমূহ হ'ল ইয়াত আছে ভিটামিন C, ভিটামিন B1, ভিটামিন B2, ভিটামিন B5, ভিটামিন B6, ভিটামিন B12, বায়োটিন, ফলিক এচিড আদি আছে। বন্ধুসকল, MVI ইনজেকশ্যনটো হ'ল মাল্টিভিটামিন ইনজেকশ্যন। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা অনুৰোধ জনাওঁ, যদি আপুনি আমাৰ এই ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে, আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। বন্ধুসকল, MVI ইনজেকশ্যনৰ বেনিফিট সম্পৰ্কে আলোচনা কৰিম। যিসকল লোকৰ ভিটামিনৰ অভাৱ হয়, ভিটামিন B, C আৰু অন্যান্য প্ৰয়োজনীয় ভিটামিনৰ অভাৱত এই ইনজেকশ্যনটো ব্যৱহাৰ কৰা হয়। যিসকল লোকৰ অপুষ্টিৰ দেখা দিয়ে, যেনেকৈ পুষ্টিহীনতা বেমাৰ হয়, এনেকুৱা ৰোগীসকলৰ কাৰণে পুষ্টি যোগান ধৰাত এই ইনজেকশ্যনটোৱে সহায় কৰে। গৰ্ভাৱস্থা আৰু দুগ্ধপান কৰা মহিলাই ভিটামিন আৰু খনিজ পদাৰ্থ কম হ'লে এনেকুৱা ক্ষেত্ৰত ভিটামিন আৰু খনিজ পদাৰ্থ যোগান ধৰাত সহায় কৰে। অস্ত্ৰোপচাৰ বা চাৰ্জাৰী কৰাৰ পিছত ঘাঁ শুকোৱাৰ কাৰণে বা ঘাঁ ভাল হোৱাত এই ইনজেকশ্যনটোৱে সহায় কৰে। দীৰ্ঘদিনীয়া ডায়েবেটিছ, যকৃত ৰোগ, বৃক্ক ৰোগ, ভিটামিনৰ অভাৱ আদি পৰিচালনা কৰাত এই ইনজেকশ্যনটোৱে সহায় কৰে। গেষ্ট্ৰাইটিছ ডিছঅৰ্ডাৰ, যেনেকৈ ক্ৰনৰ ডিজিজ বা আলচাৰটিভ কলাইটিছ থকা ৰোগীৰ কাৰণে এই ইনজেকশ্যনটো দিয়া হয়। বন্ধুসকল, যিকোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰাৰ আগতে আপোনালোকে সদায় ডক্টৰৰ পৰামৰ্শ ল'ব। ডক্টৰৰ পৰামৰ্শ নহওঁকৈ আপোনালোকে কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ নকৰিব। বন্ধুসকল, এই ইনজেকশ্যনটো ৰোগীৰ অৱস্থা আৰু ৰোগৰ ওপৰত নিৰ্ভৰ কৰি ড'জ দিয়া হয়। এই ইনজেকশ্যনটো শিৰাত দিয়া হয়। যিসকল লোকৰ BP ল' হয় বা ব্লাড প্ৰেছাৰ ল' হয়, এনেকুৱা ক্ষেত্ৰতো এই ইনজেকশ্যনটো দিয়া হয়। এই ইনজেকশ্যনটো শিৰাত দিয়া হয়। পেৰেণ্টেৰেল দুটা পাচনতন্ত্ৰক বাইপাছ কৰাত সহায় কৰে। ই পোনপটীয়াকৈ তেজৰ হতলৈ ঔষধ প্ৰেৰণ কৰাত সহায় কৰে। বন্ধুসকল, MVI ইনজেকশ্যনটো আপোনালোকে কেতিয়াও নিজামূলীয়াকৈ ব্যৱহাৰ নকৰিব। সদায় ডক্টৰৰ পৰামৰ্শ অনুসৰি আপোনালোকে ব্যৱহাৰ কৰিব। বন্ধুসকল, এই ইনজেকশ্যনটো ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ ছাইড ইফেক্ট দেখা দিব পাৰে, যেনেকৈ আপোনাৰ স্কিন ৰেছ, স্কিন ৰেডনেছ, ইচিং, হেডেক আদি এনেকুৱা ধৰণৰ নৰ্মেল ছাইড ইফেক্টসমূহ দেখা দিব পাৰে। বন্ধুসকল, যিসকল লোকৰ এলাৰ্জিক সমস্যা আগৰ পৰাই আছে, সেইসকল ব্যক্তিয়ে ইনজেকশ্যন দিয়াৰ আগতে ডক্টৰক সুধি ল'ব। তো বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ'টো ভাল লাগে প্লিজ এটা লাইক কৰি দিব আৰু এই MVI ইনজেকশ্যনটোৰ বিষয়ে অধিক জানিবৰ কাৰণে আপোনালোকে কমেণ্ট কৰি জনাই দিব পাৰে। ধন্যবাদ।